নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে যোৱা 5 নৱেম্বৰ তাৰিখটিত মই এটি ভিডিঅ' মোৰ চেনেলটিত আপলোড কৰিছিলোঁ, য'ত আপোনালোকক মই জনাইছিলোঁ যে অসমৰ 5খন জিলাত 16 নৱেম্বৰ তাৰিখটি স্থানীয় বন্ধ ঘোষণা কৰা হৈছে, লোকেল হলিডে দিয়া হৈছে। আপোনালোকে সেই ভিডিঅ'টি চাই লৈ পেলাই সেইকেইখন জিলাৰ বিষয়ে জানিব পাৰিব। আজিৰ ভিডিঅ'টিত মই আপোনালোকক আৰু এখন জিলাৰ বিষয়ে জনাব বিচাৰিছোঁ, যোনখন জিলাত 16 নৱেম্বৰ শনিবাৰ দিনটি লোকেল হলিডে দিয়া হৈছে। জিলাখন হৈছে মাজুলী জিলা, আৰু মাজুলী জিলাত 16 নৱেম্বৰ শনিবাৰ দিনটি ৰাস ফেষ্টিভেল উপলক্ষে NI এক্টৰ অধীনত সকলো চৰকাৰী কাৰ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠানত বন্ধ ঘোষণা কৰা হৈছে, আৰু এই প্ৰতিষ্ঠানসমূহ 16 নৱেম্বৰ শনিবাৰে ৰাস উপলক্ষে বন্ধ থাকিব। কিন্তু যিবিলাক বিদ্যালয়ত বা কলেজত ইতিমধ্যে শিডিউল কৰি থোৱা পৰীক্ষা আছে, সেই বিদ্যালয়সমূহ বা সেই কলেজসমূহ খোলা থাকিব। এই অৰ্ডাৰটোত সেই পৰীক্ষা পদ্ধতিত এফেক্ট নকৰে, কোনো প্ৰভাৱ নেপেলায়, আৰু ইমাৰ্জেঞ্চি এছেঞ্চিয়েল ছাৰ্ভিচ যিবিলাক আছে এই ছাৰ্ভিচবিলাকো চলি থাকিব, তাতো এই বন্ধই প্ৰভাৱ নেপেলায়। গতিকে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ যে 16 নৱেম্বৰ শনিবাৰ দিনটি ৰাস উপলক্ষে মাজুলী জিলাত বন্ধ ঘোষণা কৰা হৈছে, স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। আৰু 5 নৱেম্বৰৰ ভিডিঅ'টিত মই আৰু 5খন জিলাৰ বিষয়ে জনাইছিলোঁ, যোনকেইটা জিলাত 16 নৱেম্বৰ তাৰিখটি বন্ধ থাকিব। যদি আপোনালোকে সেই ভিডিঅ'টিলৈকে চোৱা নাই, তেতিয়াহ'লে সেইকেইখন জিলাৰ বিষয়ে সেই ভিডিঅ'টি চাই লৈ আপোনালোকে নিশ্চয় গম পাব। মোৰ চেনেলটিত ছাবস্ক্ৰাইব কৰি আপোনালোকে সেই ভিডিঅ'টি চালে তাত সেই 5খন জিলা কোনকেইখন হয় আপোনালোকে নিশ্চয় গম পাব। ধন্যবাদ।